আহি পালেহি তই। এতিয়াহে শান্তি লাগিছে জানো, নহ'লে অকলে অকলে যে ইমান বৰ লাগিছিলে। বাৰু ব'ল এতিয়া ভিতৰলৈ যাওঁ, দুইজনীয়ে চাহ এটা কিবা এটা খাই লওঁ, তাৰপিছত আমাৰ কামত লাগি যাম আৰু ন। আজি তোক মই কেইবাটা বস্তু শিকাই দিম দেই। হ'ব হ'ব জুলি, মই এনেও কিছুমান বস্তু এতিয়া শিকিবলৈ ট্ৰাই কৰিছোঁ, মানে নিশিকিলে পিছত দেখিছোঁ মোৰ কাৰণে প্ৰব্লেম হৈ যাব, সেইটো কাৰণে শিকিবই লাগিব এইটো সিটো। পিছে হেৰি, আন্টি যোৱা বহুত দেৰি হৈ গ'ল নেকি? তই বৰ লাগিছে বুলি ক'লি যে। মই বেগত দুটামান বস্তু লৈ আহিছিলোঁ খাবৰ কাৰণে। নাই নাই, মা ওলাই যোৱা বেছি টাইম হোৱা নাই, এতিয়া এই আধা ঘণ্টামান হ'ব আৰু। তথাপিও মানে অকলে অকলে নাথাকি যে একদম আমনি পাওঁ যেন অকলে থাকিলে, মানে মা থাকিয়ে আনকালে। মায়ে বাৰু এনেও গোটেই দিনটো অকলেই থকা হয়, কিন্তু মই আকৌ অকলে থকা ক'ত নহয়। এতিয়া দোকানতো পম্পী থাকে, তাইৰ লগত কথা চথা পাতি থাকোঁ, ঘৰত মা থাকে। এতিয়া মা ওলাই গ'ল, মোৰ একদম আমনি লাগি গৈছিলে, কিমানো টিভি চিভি চাম। সেইকাৰণে ভাবিলোঁ তোকে মাতি দিওঁ, দুইজনে মিলি আজি খানা এটা বনাই খাম আৰু ধুনীয়াকৈ। আৰু তোকো কিবা কিবি শিকাই দিম। আচ্ছা, কি আনিছনো খাবৰ কাৰণে? স্নেক্স দুটামান লৈ আহিছোঁ, এনেই আৰু বহি থাকিলে মানে খাবলৈ মন যায় যে, সেইটো কাৰণে ভাবিলোঁ লৈ আহোঁ। আচ্ছা, তাৰমানে আজি তই মোক খানা বনাবলৈ শিকাবি। ভালেই আছে দেই, একদম ইউনিক কিবা বস্তু শিকাবি দেই, যাতে এই যিটো বস্তু মানে চবেই বনাব নাজানে, তেতিয়াহে আকৌ মই অকণমান হেৰি টাইপটো ল'ব পাৰিম টিকু মাকৰ পৰা। কিন্তু প্ৰথমতে যে চাহ তাহ একাপ খাই লওঁ ন, মই একো খোৱাই নাই নহয় তেনেকৈ। ৰাতিপুৱা মায়ে বনাইছিলে বাৰু কিবা কিবি, কিন্তু খাবলৈ মন নগ'ল। তাতে তয়ো ফোন কৰি দিলি যে, সেইকাৰণে ভাবিলোঁ আহি পিনি ইয়াতে খাম বুলি। হ'ব হ'ব, ময়ো সেই মাৰ লগতে এনেই আৰু চাহ একাপ খালোঁ, তাৰপিছত মাকে সেই ৰুটি বনাই পিনে খুৱাই পঠিয়াইছোঁ। মই খোৱাই নাই, ভাবিলোঁ তই আহিলে মানে একেলগে খাম বুলি। মাৰো দেৰি হৈ আছিলে যে, সেইটো কাৰণে মাক খুৱাই মেলি আগতীয়াকৈ পঠিয়াই দিলোঁ আৰু। ব'ল বগে তই, মই তোৰ কাৰণে চাহ বনাওঁ। আৰু হ'ব দে, টেনশ্যন ল'ব নালাগে, মই তোক আজি ইউনিক কিবা এটা বনাবলৈ শিকাই দিম, তই চবকে বনাই খুৱাবি। খালি বনাব জানিলেহে টেষ্টি হ'ব দেই, এনেই আৰু ওপৰতে শিকি থ'লে নহ'ব। তই মই যেনেকৈ শিকাম তেনেকৈ ভালকৈ চাই যাবি, তেতিয়াহে পাৰিবি আকৌ। ব'ল ভিতৰলৈ যাওঁ। পিহু, তই বৰ তেতিয়াহ'লে, মই চাহ বনাই লৈ আহিছোঁ দেই। আৰু কাপোৰ চেঞ্জ কৰ যদি কৰি ল'বি, ময়ো চেঞ্জ কৰি ল'ব লাগিব। আজি মানে খানাটো জুইত বনাম বুলি ভাবিছোঁ, সেইটো কাৰণে চেঞ্জ কৰি ল'ম আৰু, নহ'লে চাই তাই লাগিব যে কাপোৰবোৰ লেতেৰা হৈ যাব। আজি আমি জুইত বনাম নেকি? তাৰমানে তই মোক জুইত বনাবলৈ শিকাবি? মই যে জুই জ্বলাবলৈকে নাজানো, খানা বনাবলৈ পাৰিম জানো? বাৰু হ'বচোন, আজি তই আছ নহয় মোৰ লগত, তই শিকালে মানে পাৰিম চাগে। আৰু বাৰু হ'ব দে, একো নাই, ট্ৰাইটো কৰি চাব লাগিব। মই চেঞ্জ কৰিম বাৰু, ফাৰ্ষ্টে চাহ তাহ খাই ল'ম, তাৰপিছত চেঞ্জ কৰি ল'ম। এই প্লানটো ইমান ধুনীয়া লাগিছে, ফুলকেইপা বৰ ধুনীয়াকৈ ফুলি আছে দেই। পিছে জুইত খানা বনাবলৈ কেনেকৈ বনাম আকৌ? মইতো আজিলৈকে জুই জ্বলাবলৈকে শিকা নাই, জুইত খানা বনোৱাটো দূৰৰে কথা। পিছে একো নাই, জুইত খানা বনোৱাটো শিকি থোৱাটো বেয়া নহ'ব, তেতিয়াহে টিকুৰ মাকক মই কিছুমান নকৰা কামবোৰ কৰি দেখালে মানে ভাবিব এই কাম নজনা নহয় বুলি। জুইত খানা বনাব পাৰিলেতো ভালেই আছে। হেৰি, এটা কাম কৰিব লাগিব, জুলিৰ ওচৰতে মই ক্লাছ এটামান লৈ লওঁ নেকি খানা শিকিবলৈ। তেতিয়া একদম পাকৈত হৈ যাম, তাই এনেও বহুত কিবা কিবি বনাবলৈ জানে নহয়। এনেই ৰেগুলাৰ বনাব নিশিকোঁ, যিবোৰ ইউনিক বস্তু তাই জানে তাৰে কেইটামান শিকি থ'ব পাৰিলেও বহুত। পিছত বিয়া হ'লে মানে কামত দিব টিকু এটা ঘৰত, তেতিয়াহে মই টিকুৰ মাকৰ মন জয় কৰিব পাৰিম আকৌ। ভাল এইকেইটা আছিলে বুলিহে, মইতো বিহুৰ কাৰণে পেক কৰি লৈ যাম বুলিয়ে ভাবিছিলোঁ, কিন্তু ভালেই হ'ল আজি তাই এতিয়া ইয়ালৈ আহিছে, তাই ইয়াতে খাবলৈ দিওঁ। তাই আকৌ খোৱা বুলি ক'লে বৰ ভাল পায় নহয়, তাইও খাই মেলি লওঁ, ময়ো খাম, তাৰপিছত আৰু লাহেকৈ লাগি যাব লাগিব। আজি ভালেই হ'ল, মই এনেও এদিনকৈ বিহুৰ লগত জুইতে একদম ধুনীয়াকৈ দুইজনীয়ে মিলি জুলি বনাই মেলি খানা এটা খাম বুলি ভাবিয়ে আছিলোঁ। আজি মা ঘৰত নাই, ভালেই পালোঁ আৰু। মা থাকিলে মানে আৰু ক'ত এইবোৰ কৰি থাকিবলৈ, আকৌ মাৰো কাম ওলাই থাকে। আজি ভাল হৈছে, মাও নাই ডিষ্টাৰ্ব দিবলৈ, দুইজনী একদম মজা আছে খানা খাম আৰু। জুলি, তই যে সেইদিনা মোক ফোন কৰোঁতে কৈছিলি কিবা একদম পেষ্ট্ৰি হেৰি বান নে কি কিবা বনাইছোঁ বুলি, মোৰ কাৰণে আছেনে নাই? মইতো কৈছিলোঁ নহয় থৈ দিবি বুলি, মোৰো খাবলৈ মন গৈ আছিলে। তই থ'লিনে নাই থোৱা? নাই থোৱা যদি আজিয়ে মোক বনাই খুৱাব লাগিব আকৌ, কৈ দিছোঁ। কেলৈ নথ'ম আকৌ তোৰ কাৰণে? মই সেইদিনা তোক ফোন কৰি কিবা তোক অকল জনাবলৈ কাৰণে ফোন কৰা নাই নহয়, মইতো সেইদিনাই তোক আহিবলৈ কৈছিলোঁ, তইহে আকৌ কাম আছে বুলি ক'লি, সেইটো কাৰণে ভাবিছিলোঁ তোৰ কাৰণে পেক কৰি আজি লৈ যাম বুলি। কিন্তু একো নাই দে, মই তোৰ কাৰণে থৈ দিছোঁ নহয়, এই আছা, এইকেইটাই বনাইছিলোঁ, এতিয়া খাই পিনে টেষ্ট কৰ কেনেকুৱা লাগিছে ক। ৱাহ, এইকেইটাতো দেখাতে ইমান য়াম্মি লাগিছে। জিভাৰ পানী পৰি আহিছে দেই, একদম দেখাত যেনেকুৱা য়াম্মি, খাবলৈ চাগে বহুত টেষ্টি হ'ব। ঐ জুলি, থেংক ইউ দেই। পিছে গোটেইকেইটা মোৰ কাৰণে থৈছ নে তয়ো খাবি ইয়াৰ পৰা? কেইটা আছে? বাৰু হ'ব দে, তই এটামান খাবি দেই, বাকীকেইটা মোক দিবি, কাৰণ তোৰতো মন গ'লে বনাই খাব পাৰিবি, মই যে বনাবলৈ নাজানো। ইমান ভাল লাগিছে, দে এতিয়া ৰৈ থাকিব নালাগে আৰু, সোনকালে খাওঁ দেই। মই জানোৱেই আকৌ পিহু। ঠিক আছে ল, তই খা, মই ৰঙা চাহ বাকী আনো, গাখীৰ চাহটো এতিয়া নাখাওঁ চাগে,
অৱশ্যে খাবও নালাগে, আকৌ আমি খানা চানা খাব নোৱাৰিম, গাখীৰ চাহ খালে পেটটো ফুলি থকা নিচিনা লাগে। মই ৰঙা চাহকে বাকি আনিছোঁ। তই বহিলো আৰু খা, মোৰ কাৰণে এটামান থৈ দিলে হ'ব বাৰু। পিছে পিহু, আজি কেনেকুৱা লাগিছে জুইত খানা বনাই? তইতো এনেই জুই জ্বলাই পোৱা নাই বুলি কৈছিলি ন, তোক জুই জ্বলাবলৈ শিকালো নহয়। অৱশ্যে ময়ো প্ৰথম জুই জ্বলাবই নোৱাৰো নহয়। এই জুই চলা কাঠি যে মাৰি মাৰি গোটেই বস্তু শেষ হৈ যায়, তথাপিও জুইটা নজ্বলে জানো কেতিয়াবা, তেনেকুৱা হৈ যায়। তাৰপিছত লাহে লাহে এতিয়া জ্বলাই জ্বলাই আৰু শিকিলোগে। এতিয়া মানে কেতিয়াবা নজ্বলে বাৰু, খৰিবোৰ হেৰি কেঁচা হৈ থাকিলে মানে, শুকান হ'লেতো ধুনীয়াকৈ জ্বলি যায়। তোকো শিকাই দিছো নহয় কেনেকৈ জ্বলাবি, বুজিলি? আৰু মজা পাইছে নাই? জুইত বনাই পিনে বেছি ভাল লাগে জানো, গৰমত খালি কষ্ট হয় আৰু অকণমান। তইতো শিকাই দিলি, কিন্তু মনতো আছে বাৰু, মানে মনত থ'বলৈকে তেনেকেতো একো নাই, খালি খৰিখিনি কেনেকৈ দি ল'ব লাগে সেইটো চালেই হ'ল ন। চাওঁচোন বাৰু, জ্বলাই চালেহে গম পাম এতিয়া পাৰিম নে নোৱাৰিম। বাকী আজি জুইত খানা বনাইতো মজা লাগিছে। একদম মানে যেন আজি আমি পিকনিকহে খাইছোঁ তেনেকুৱা ফিল হৈ গৈছে জানো। সঁচাকৈ দেই, জুইত বনোৱা মজাটোৱে বেলেগ মানে ন। আমিতো মানে মই আৰু এনেইতো গেছতে বনাই থকা হয় আৰু কি যি বনাওঁ, বনাবলৈ ইমান একো নাজানোৱেই বাৰু। পিছে জুলি, তই এইটো কি বনাইছ ন? দেখাততো খাবলৈ ভাল লাগিব নিচিনা লাগিছে। মই আগতে খালি এনেকুৱা একো দেখা নাই তই বনোৱা। এইটো এটা পিঠা হয়, মানে আমি যে পানী পিঠাটো খাওঁ নাই, সেই অকণমান তেনেকুৱাই আৰু, খালি ইয়াত মানে অকল চাউলৰ গুড়ি নাথাকে, বহুত কিবা কিবি মিক্স কৰা হয় যাতে খাবলৈ টেষ্টি হয়। তই খাই চাবি, বিৰাট মজা পাবি। আৰু এই পিঠাটো বহুতে নাজানে বনাবলৈ, মই বাৰু নিজে ট্ৰাই কৰিছিলোঁ। মানে এদিন ইমান ভোক লাগি আছিলে, তাৰপিছত চাউলৰ গুড়ি দি অকলতো আমি চাউলৰ গুড়ি গুলি পিনে আৰু পানী পিঠাই বনাই খোৱা হয়। মই সেইকাৰণে আইডিয়া লগালোঁ পানী পিঠাটোকে যদি অকণমান বেলেগকৈ ট্ৰাই কৰি নতুন কিবা এটা বনাব পাৰোঁ ভাল হ'ব বুলি, সেইকাৰণে তেনেকৈ ট্ৰাই কৰি বনাই চালোঁ আৰু তাৰপিছত খাবলৈ ভাল লাগিলে। সেইটোকে মই তোক শিকাই দিওঁ বুলি আজি বনাইছোঁ, আৰু তই খায়ো চাবি কেনেকুৱা লাগে। বাহ জুলি, তোক কিন্তু মানিছোঁ দেই মই, তই মানে কি নাজানো কচোন, প্ৰত্যেকটো বস্তুৱে জানো, আৰু ইমান ইউনিক ইউনিক বনাওঁ মানে কি ক'ম আৰু খাবলৈতো কি ক'ম, খালে খাই থাকিবলৈ মন যায়। মই যে সঁচাকৈ বহুত বেছি লাকি দেই, মোৰ বেষ্ট ফ্ৰেণ্ডে ইমান বস্তু বনাবলৈ জানে। ভাল চেফ এজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয়, যেতিয়া যি খাবলৈ মন যায় তোক কৈ দিলেই হৈ যায় ন জুলি। মই যে কথা এটা ভাবিছোঁ, তোৰ ওচৰত মই কুকিঙৰ ক্লাছ এটাকে লৈ লওঁ নেকি, অলপ ইউনিক ইউনিক বস্তু কেইটামান তই মই শিকাই দিবি বনাবলৈ, যাতে মই বিয়াৰ পিছত টিকুহঁতৰ ঘৰত টিকুৰ মাকক বনাই খুৱাব পাৰোঁ আৰু ইমপ্ৰেছ কৰিব পাৰোঁ। আইঅ দেহি, হয় নেকি পিহু? হ'ব তই মোৰ ওচৰত ক্লাছ ল'ব নালাগে, মইতো এনেও শিকাই দিমচোন। এতিয়া এইটোকে শিকাই দিলোঁ, তোৰ আকৌ মনত থাকিলে নাই তইহে জান। তথাপিও একো নাই বাৰু, আজি অলপ দুটামান বস্তু মনত থৈ দে, আকৌ নেক্সট এদিনকে বনাম, তেতিয়া আকৌ বাকীখিনি মনত থৈ দিবি যিকেইটা পাহৰি যাওঁ। আৰু বেলেগ কি শিকিব আছে তই মোক কৈ দিবি, মইতো শিকাই দিম নহয়। ঠিক আছে তোৰ কাৰণে ইমান মই কৰিব পাৰোঁ, তোৰ পৰাই শিকিব লাগিব, নহ'লে পিছত মোৰ প্ৰব্লেম হৈ যাব। এনেও টিকুৰ মাকে আজিকালি বাৰু ইমানো একো নকয়, তথাপিও ক'ব নোৱাৰি ন, সেইটো কাৰণে মই এইবোৰ শিকি মেলি যদি প্ৰথমতে গৈ মেলি এইবোৰ বনাই মেলি খুৱাব পাৰোঁ, আৰু জুইত বনাব পৰা দেখিলেতো আৰু মাক এনেও ইমপ্ৰেছ হৈ যাব ন জুলি। সেইটো কাৰণে মই তোৰ পৰা আগতীয়াকৈ এই বস্তুবোৰ শিকি ল'ব লাগিব। আজি বাৰু এইটো মনত থাকিলে, দুই এটা বস্তু পাহৰি গৈছোঁ, পিছত ক্লিয়াৰ কৰি ল'ম। আচ্ছা হৈছে নাই বাৰু, এটা দিবিচোন টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, খাওঁ খাওঁ লাগিছে মোৰ।